বানপানীত কেৱল ঘৰবাৰী উটুৱাই নিনিয়ে, কেতিয়াবা ই মানুহৰ বহুদিনীয়া সাঁচি ৰখা সপোন, জীৱন জীৱিকা আৰু দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীও কাঢ়ি লৈ যায়। কিন্তু দুখৰ এই সময়ত মানুহৰ কাষত কোনোবাই থিয় দিলে আশাৰ এটি নতুন পোহৰ জ্বলি উঠে। এই মানৱীয় অনুভূতিৰ পৰাই শিৱসাগৰৰ বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিলে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় অসমৰ সেৱাধাৰীসকলে। যোৱা 15 আৰু 16 আগষ্টত শিৱসাগৰ জিলা বেতবাৰী, দগাঁও, শুকানপুখুৰী আৰু কাটনিপাৰ অঞ্চলৰ বানপীড়িতৰ মুঠ 500টা পৰিয়াললৈ ৰন্ধনশালাৰ প্ৰয়োজনীয় সামগ্ৰী ঈশ্বৰীয় উপহাৰ হিচাপে আগবঢ়োৱা হয়। বি.কে. মৌচুমী বাইদেউ তত্ত্বাৱধানত গুৱাহাটীৰ পৰা যোৱা 15জনীয়া বিশেষ সেৱাধাৰী দলে এই মানৱীয় সেৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উজনি অসমৰ ব্ৰহ্মাকুমাৰী সেৱা কেন্দ্ৰসমূহৰ প্ৰভাৰী ৰাজযোগিনী বি.কে. ৰজনী বাইদেউৰ লগতে 10জনীয়া সেৱাধাৰী দল আৰু স্থানীয় ৰাইজৰ আন্তৰিক সহযোগত এই সেৱা সফলভাৱে সম্পন্ন হয়। 100টা পৰিয়াললৈ আগবঢ়োৱা ঈশ্বৰীয় উপহাৰত আছিল 3 লিটাৰ হকিংছৰ এটা প্ৰেছাৰ কুকাৰ, চিলভাৰ এটা কেৰাহী, 2খন ষ্টীলৰ কাঁহী, 2টা ষ্টীলৰ গিলাচ আৰু 1খন ষ্টীলৰ হেতা। আৰু 400টা পৰিয়াললৈ আগবঢ়োৱা ঈশ্বৰীয় উপহাৰত আছিল এটা চচপেন, চিলভাৰৰ এটা কেৰাহী, 2খন ষ্টীলৰ কাঁহী, 2টা ষ্টীলৰ গিলাচ আৰু 1খন ষ্টীলৰ হেতা। এই সেৱাৰ উদ্দেশ্য কেৱল সামগ্ৰী বিতৰণ কৰা নাছিল, উদ্দেশ্য আছিল দুখৰ সময়ত মানুহৰ কাষত থিয় হোৱা, তেওঁলোকৰ মনত সাহসৰ বীজ ৰোপণ কৰা আৰু অনুভৱ কৰোৱা, আপুনি অকলশৰীয়া নহয়, আমি আপোনাৰ লগত আছোঁ। ব্ৰহ্মাকুমাৰীজৰ মতে আধ্যাত্মিকতা কেৱল ধ্যান, জ্ঞান আৰু আত্মচিন্তনৰ মাজতে সীমাবদ্ধ নহয়। প্ৰয়োজনীয় সময়ত আন এজন মানুহৰ কাষত থিয় হোৱা, তেওঁৰ দুখ অনুভৱ কৰা আৰু সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়োৱাও আধ্যাত্মিক জীৱনৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ। এই সেৱা কাৰ্যসূচীৰ জৰিয়তে মানৱতা, সহমৰ্মিতা, নিস্বাৰ্থ সেৱা, ভাতৃত্ববোধ আৰু সামাজিক দায়বদ্ধতাৰ এক ইতিবাচক বাৰ্তা সমাজৰ মাজলৈ আগবঢ়োৱা হয়। ব্ৰহ্মাকুমাৰীজৰ মতে দুখ কষ্টৰ সময়ত মানুহৰ কাষত থিয় হৈ বাস্তৱ সহায় আগবঢ়োৱাই আধ্যাত্মিক মূল্যবোধক কৰ্মৰ ৰূপত প্ৰকাশ কৰা এক শক্তিশালী মাধ্যম। স্থানীয় ৰাইজে সেৱাৰ পদক্ষেপৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁলোকৰ মতে এনে সহায় কেৱল প্ৰয়োজন পূৰণ নকৰে, ই মানুহৰ মনত আশা, সাহস, আত্মীয়তা আৰু সামাজিক সম্প্ৰীতিৰ অনুভূতিও শক্তিশালী কৰে। দুখৰ সময়ত যাৰ কাষত থিয় দিব পাৰি, সেয়াই হৈছে প্ৰকৃত সেৱা। সেৱাত থাকে সহায়, সেৱাত থাকে অন্তৰৰ মৰম, নিস্বাৰ্থ সেৱাৰ মাজতে প্ৰকাশ পায় মানৱতাৰ প্ৰকৃত স্বৰূপ। মানৱ সেৱাই হৈছে আত্মিক মূল্যবোধৰ এক জীৱন্ত নিদৰ্শন। ব্ৰহ্মাকুমাৰীৰ উদ্যোক্তাসকলে অনাগত সময়তো এনেধৰণৰ সেৱা অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে।